বিশ্বধারং গগন সদৃশং মেঘবর্ণ শুভাঙ্গম লক্ষ্মীকান্তং কমলনয়নং যুগিভি ধ্যানঙ্গমং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈকনাথং নৈকানতিমিরান্ধস্য জ্ঞানঞ্জন শলাকয়া স্বয়ংভূর্মিনিতং দেন তস্মৈ শ্রীগুরুবে নমঃ ইয়খণ্ডমণ্ডলকারং ব্যক্তযেন সনাসনং তৎপদং দর্শিতং দেন তস্মৈ শ্রীগুরুবে নমঃ গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্মৈ শ্রী গুরুবে নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্গায় বসুদেব সুত কৃষ্ণং কংসং সাগরমর্দনম দৈবকী হিরানন্দং কৃষ্ণং বন্দে জগদ্গুরু হরি রাম রাম মুখং করুণি বাচ্চারং পঙ্গুলং গজগিরিং যৎকিবাতমহং বন্দে পরমানন্দ মাধবং বন্দে পরম গুরু মহাভাগবত কৃপা করা কৃপাময়ী ধরু শরণত প্রথম দ্বিতীয় স্কন্ধে শরণ দুর্গয় তৃতীয় চতুর্থে দ্বার ভূমে অরুণয় নাভি দেশে পঞ্চমে স্পর্শে বৈষ্ণৱ সপ্তমে অষ্টমে পর কমল যুগল কণ্ঠ দেশে নবমে দশমে যার পুণ্য একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ প্ৰমাণ সদৃশ বৰ্ণ স্বামী কলে বৰ বন্ধু পৰম গুৰু মহাভাগৱত কৃপা কৰা কৃপাময়ী ধৰু শৰণত ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় জন্মাদস্যয়তুহংগাদি তরৎ সাক্ষস্য বিগ্রসনা তেনে ব্রহ্মহিরাদ্বৈত বয়ে মৈধন্তি যৎসুর তেজোগারি বিরাম যথা বিনিময় যত্র বিসর্গ হমিষ্যা ধান্নাসেন সদা নিরস্ত ভুবং সৈতং পরম নিমুন ধর্ম প্রযোজিত বৈদ্য ভদ্র পরম নির্বাচরণং সতাং বেদং বাস্তব মন্ত্র বস্তু শিবদং তাপত্রয়মূলনং শ্রীমদ্ ভাগবতে মহামুনি কৃতে কিংবা পরমেশ্বর সৈন্য বিজয় পৌর্যেন্দ্র হত কীর্তি সুসস্তু বিস্তৎসনাৎ নিগম কল্পতরু গলিতং ফলং সুখ মহাদর দেবসংযুতং প্রিয়তম ভাগবতম রসমালয়ম মুহুরহু রসিকা ভুবি ভাবকা এই ক্ষেত্রে সন্ত সাধু গুরু ভগত উপস্থিতি যত যত একেবারে প্রণামী উদাসে করারু শরণত কিনু ভাইকে পাইলু দেখা শরণ তোমার জন্মরক্ষা ফল ভৈর আজি সেয়ার দেৱৰ দুৰ্লভ মনো
বিশ্বকো দেখা আমি অল্প ভিন্ন মনুষ্যক গুণে লেখা সাধু হবে গুৰু মোৰ সাধু ঈশ্বৰ সাধু ৰচনে সদা নিমজুৰ মন একে হব সনাতন সেৱক পালক আমি আপোনাৰ দাস ৰাখিও আমাক সৰ্বপাপ বিমোচন তোমাৰ চৰণ হেন জানি আমি সবে পখিলো শৰণ সৰ্ববিঘ্নি বিনাশন প্ৰভু চৰণ দুই পূৰ্ণ হব মম বাঞ্ছা হেৰা দয়াময় বন্দে ৰামধৰম শান্তম করুণাময় বিগ্রহম বামে রূপধারিণম সপ্তালিঙ্গিত বিগ্রহম সুমরেণান্নম সুপ্রসন্নম সাধকা বিশ্বদায়কম ওম শ্রী শ্রী দামোদর গুরুবে নমঃ। পরম শ্রদ্ধাৰ ক্ষমাস্থলী সাধুগুৰু বৈষ্ণৱ ভক্তৰ আৰু বৈষ্ণৱ জয় জয়তে আমি আপোনালোকৰ চৰণত ভক্তি ভৰা আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি আপোনালোকৰ চৰণত নিবেদন কৰিছো। আজি ভিলাইজান আন্তৰিক ভকতবৃন্দৰ আইমাতৃসকলে বহু কষ্টৰ মাজেদি যিহেতুকে মই আহি এটা অনুভৱ কৰিছো পানীৰ মহা সমস্যা আৰু আপোনালোকে এদিনীয়া কাৰ্যসূচীৰে যি মহাভাগৱতৰ আয়োজন কৰিছে আমি সময়ৰ লগত সংগতি ৰাখি আজি ভাগৱতৰ দ্বিতীয় স্কন্ধত মূল 33টা অধ্যায় আছে আৰু অতি আকৰ্ষণীয় মূল বস্তু হৈছে ইয়াত দেৱহূতি মাতৃ আৰু কপিল কৰ্দম ঋষিৰ কেনেকৈ বিবাহ হ'ল এই দেৱহূতি কোন আছিল কোনে আহি তেওঁৰ আশ্ৰমত বিয়া দিলেহি আৰু দেৱহূতিৰ গৰ্ভত 9 গৰাকী কন্যা এটি সন্তান জন্ম হ'ল। এই দেৱহূতি আছিল আদি মানৱ বিংশী আৰু শতৰূপা আদি মানৱ স্বয়ংভূমন আৰু শতৰূপাৰ আদি মানৱৰ জীয়াৰী আছিল দেৱহূতি আকুতি প্ৰসূতি দেৱহূতি। দেৱহূতি কনিষ্ঠ আছিল কৰ্দম ঋষিৰ আশ্ৰমত আহি পেলাই স্বয়ংভূমন আৰু শতৰূপাই তেওঁলোক বিবাহ দি গ'ল। বিবাহ কাম সম্পাদন হ'ল বিধিমতেদি কৰিলে বহুদিন তেওঁলোকে বিমান বিহাৰ কৰিলে কৰাৰ পিছত দেৱহূতি মাতৃৰ গৰ্ভত কৰ্দম ঋষিয়ে 9 গৰাকী কন্যা জন্ম হ'ল। আমাৰ 9 গৰাকী কন্যা জন্ম হ'বৰ কাৰণে অতি কম 9 বছৰ বা 18 বছৰমান লাগিব নহয়নে বাৰু? কিন্তু কপিল প্ৰভুই ক্ষমা কৰিব কৰ্দম ঋষিয়ে একেলগে তেওঁৰ গৰ্ভত 9 ধাৰী মহাবীৰ্য ধাৰণ দিছিল আৰু একেলগেই 9 গৰাকী কন্যা জন্ম হৈছিল। এই 9 গৰাকী কন্যাই হৈছে আজি আমাৰ ভক্তি মাৰ্গত শ্ৰৱণ কীৰ্তন সুমৰণ অৰ্চন বন্দন সৌখিত দায়িত্ব আগবঢ়াইছে। এই 9 গৰাকীলৈ বিয়া দিলে আৰু শেষত যেতিয়া তেওঁলোকৰ বয়স ভাগি দিলে তেতিয়া দেৱহূতি মাতৃয়ে কপিল প্ৰভু দেৱহূতি মাতৃয়ে কৰ্দম ঋষিক ক'লে যে স্বামী আমাৰতো বেলি ভাঙি দিলে সময় আমি বয়স ভাঙি দিলে আমাৰতো পুত্ৰ সন্তান নাই এটি পুত্ৰ সন্তান বৰ প্ৰয়োজন। তেতিয়া কৰ্দম ঋষিয়ে ক'লে তুমি ভগৱানক আৰাধনা কৰা যথা সময়ত এটি সন্তান পালে সন্তানৰ নাম হ'ল কপিল মহাপ্ৰভু স্বয়ং ভগৱান। জন্ম দিয়াৰ পিছতে তেওঁ ক'লে মই বানপথী হৈ ওলাই যাম অত্যন্ত অৰণ্যৰ মাজত ঈশ্বৰক আৰাধনা কৰি মই মহাপ্ৰয়াণ কৰিম। তেতিয়া কপিল প্ৰভুই ক'লে বোলে পিতা তুমি ঘৰত থাকিলেও তুমি
মুক্তি লাভ কৰিব পাৰিবা আৰু ওলাই গ'লেও মুক্তি লাভ কৰিবা। মাতৃক কেনেধৰণে জ্ঞান দিব লাগে সেইটো দায়িত্ব মোৰ থাকিব। আজি সেই কথাখিনিকে আমি উলিয়াই লৈছোঁ। ভগৱান কপিলৰ দ্বাৰা মাতৃ দেৱতীৰ ওচৰত ভক্তি যোগ ধ্যান দি শুনিব আপোনালোকে। এইটো অতিশয় মানৱ জন্মৰ প্ৰয়োজন। আমাৰ শৰীৰটো দুটা ভাগ কৰিছে। আমি মাজে মাজে যেতিয়া আমাৰ শৰীৰটো দুটা ভাগ কৰিম, বাওঁ ফালটো হৈছে নাৰী আৰু সোঁ ফালটো হৈছে পুৰুষ। গতিকে পুৰুষ প্ৰকৃতি দুই হৈবা একমতি, তেৱেহে সিজিব কৃষ্ণ ভগৱতী। এতিয়া আমি পাঠৰ মাধ্যমেৰে যাম। আমি পাঠকক পাঠ গাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভগবন্ত নিগদিত পুনামাব দেৱভূতি এই ধ্যানে যিটো মুক্তি ভৈলা দেহা কোনে দেখে আৰু কিবা আছে কিবা নাই, কিবা খনতে যেন মধ্যে মধুবাল প্ৰতিৰস কুটি কিন্তু আছে নাই একো নজানয় যাবে পূর্ব কর্ম থাকে তবে বার্ণ ইন্দ্রি হবে দেহা কোনো না কনুহি কয় পাছে কর্ম না ভইলে লবে ব্রহ্মাণ্ড কুফ যেন জলে জল প্রবে কপিলক ভগৱান আখ্যান দিছে। তেওঁ স্বয়ং ভগৱান। তেওঁৰ পিতৃ যেতিয়া বানপন্থী হৈ অৰণ্যৰ মাজলৈ গুচি গ'ল, মাতৃক বহুৱাই লৈ কৈছে যে মা, কায় বাক্য মনে চিতে মই যি কম তুমি ধ্যান দিবা, তুমি ইয়াতে মুক্তি পাবা। আমাৰ শৰীৰটো